ৰঙিয়াত ছাত্ৰ-ছাত্ৰীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে ৰয়েল ইনষ্টিটিউট এলাইড এণ্ড হেল্থ ছায়েন্সে। ৰঙিয়াৰ এণ্টি ৰোডত থকা এই ইনষ্টিটিউটখনত 7 দিনীয়াকৈ বিনামূলীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে। এই পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলক ভাগ ল'বলৈ শিক্ষকসকলে আহ্বান জনাইছে। এই পাঠ্যক্ৰমৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল কিদৰে উপকৃত হ'ব তথা কি বিষয়বস্তুৰ ওপৰত পাঠ্যক্ৰম কৰা হ'ব তাৰ বাবে ইয়াৰ প্ৰাক্ষণত এখনি সভাৰ আয়োজন কৰা হৈছে। এই সভাখনত উপস্থিত থাকে বিশিষ্ট কবি তথা সাহিত্যিক উজ্জ্বল ডেকা, শিক্ষক MD কলফাৰ্ম প্ৰতিষ্ঠানখনৰ মুখ্য উপদেষ্টা মাছাৰুল ইছলাম চৌধুৰী, শিক্ষকসকল তথা গণমান্য ব্যক্তিসকল। কৰ্মশালা হ'ব সেইটোৰ বিষয়ে আমাৰ পৰ্যালোচনা আছিলে। আজি বহুত ল'ৰা ছোৱালী আহিছে। এই 7 দিনত আমাৰ ইনষ্টিটিউটৰ তৰফৰ পৰা ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ টিপছ কিছুমান, ধৰক ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট, সাপে খুটিলে কি কৰিব লাগে, জুয়ে পৰিলে কি কৰিব লাগে, এক্সিডেণ্ট হ'লে কি কৰিব লাগে, হঠাৎ BP কমি গ'ল কি পদক্ষেপ ল'ব লাগে, তেনেকুৱা বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত তেনেকুৱাকৈ আমাৰ 7 দিনীয়া কৰ্মশালাত বুজোৱা হ'ব আৰু লাষ্টত ইনষ্টিটিউটৰ তৰফৰ পৰা তেওঁলোকক এখন চাৰ্টিফিকেট দিয়া হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। এইখিনিয়ে হ'ব লাগে। ধন্যবাদ। তো আমাৰ ইয়াতে মানে ৰয়েল ইনষ্টিটিউট অফ এলাইড এণ্ড হেল্থ ছায়েন্স ৰঙিয়াত মানে আজি যিটো প্ৰগ্ৰেম হ'ল, তো তাতে আমাৰ ষ্টুডেণ্টখিনিক আচলতে বুজোৱা হ'ল কেনেকৈ মানে আমাৰ এই হেল্থ যিটো মেডিকেল লেবৰেটৰী টেকনিচিয়ানটো আচলতে কোৰ্চটো কি বা ইয়াতে কি আমাৰ স্কোপ আছে। আচলতে মেইন স্কোপটো এইটোৱে যে ষ্টুডেণ্টবোৰে এনে বহি থাকিব নালাগে ঘৰত। তো ইয়াতে ডিপ্ল'মা চাৰ্টিফিকেটখন লৈ পেলাই যিকোনো হস্পিটেল বা আৰু যিকোনো আপোনাৰ ডায়েগনষ্টিক চেণ্টাৰতে ধুনীয়াকৈ ভালকৈ লেবৰেটৰী টেকনিচিয়ান হিচাপে কাম কৰি থাকিব পাৰে। বাকী আৰু আমাৰ কলেজখনৰ পৰা বাকী ষ্টুডেণ্টখিনিক গোটেই মানে প্লেচমেণ্টলৈ গোটেইখিনি হেল্প কৰা হয়, এডমিশ্যনৰ পৰা প্লেচমেণ্টলৈ গোটেইখিনি হেল্প কৰা হয়। আমি ল'ৰা ছোৱালীখিনিক বিনামূলীয়াকৈ এই ফাৰ্ষ্ট এইডৰ ট্ৰিটমেণ্টখিনি কেনেকৈ দিয়ে বা কেনেকৈ মানে এক্সৰে বা কৰে বা কেনেকৈ ECG টেষ্ট কৰে, এইবিলাক চব আমি বিনামূলীয়াকৈ 7 দিন শিকাম বুলি ৰঙিয়াত এটা আমি বৃহৎ আকাৰে এটা মিটিং দিছিলোঁ। আমাৰ ইনষ্টিটিউটত বহুত ল'ৰা ছোৱালী আহিছে আৰু আমি জনাবলৈ পাই সুখী। আমি এইবাৰ 7 ডেজ বিনামূলীয়া কৰ্মশালা দিম আৰু টোটেল ইনফৰ্মেশ্যন কেনেকৈ এইটো কোৰ্চত কেৰিয়াৰ কি বা কি কৰিলে কি হ'ব, মানে কোনটো লেবত কি কৰা হয়, কেনেকুৱা মানে টেষ্টবিলাক কৰা হয় বা এটা ডক্টৰ্ছত কি ৰিকুৱাৰমেণ্ট থাকে ইন দিছ ছেক্টৰছ, ইন লেবৰেটৰী ছেক্টৰ, DMLT ছেক্টৰ। তো গতিকে এইটো বিষয়ে টোটেল আমি ইনফৰ্মেশ্যন শিকাম ষ্টুডেণ্টবিলাকক। আৰু আমাৰ টোটেল ইনফৰ্মেশ্যন আমাৰ মুজাৰুল ছাৰ দিব, আমাৰ এডভাইজাৰ আছে, এডভাইজাৰ আমাৰ এই টোটেল ইনফৰ্মেশ্যনখিনি আপোনালোকক দিব। আপুনি দিয়ক এতিয়া।